ইমান গৰম লাগিছে পাই বোৱাৰী গৰম লাগিছে দেই এচিটোৰ তলত থাকি থাকি এতিয়া এচি নোহোৱাকৈ কেনেকৈ থাকিব এতিয়া আঁতৰে ভাল সিহঁতৰ তাত এচি আছে ফেন আছে কুলাৰ আছে সকলোবোৰ লগাই দিয়ে একেবাৰে ঠাণ্ডা হৈ থাকে ইয়াতে মই কেনেকৈ যে থাকিম আকৌ যাবই লাগিব চা ক'ত মৰিছে এইজনী মানে আহিছে আপুনি ক'ত যোৱা তুমি ইমান যে মাতি তুমি ক'ত গৈছিলা মই এই বাচন ধুই আছিলো যোৱা এগিলাচ পানী লৈ আনা ঠাণ্ডা পানী মাংস যে আনিছে তুমি এইবিলাক কি লেংগুৱেজ কৈছা অলপ ভালকৈ ক'ব শিকিবাচোন যোৱা পানী এগিলাচ লৈ আনা কি যে বোৱাৰী এজনী মানে একো বুজিকে নাপায় আৰু কি যে ভাষা কয় গৰমত থাকিব পৰা নাই আনফালে তাইক দেখি মোৰ একেবাৰে মানে মোৰ গৰম হৈ গৈছে কি আনিছা এইবিলাক পানী আনিছো পানী আনিছা পানী এনেকে মানুহে খায় দেউতাহঁতে এনেকে খায় পথাৰতে এনেকে দিয়ে এইবিলাক গ্লাছত পানী খায় তোমাৰ কি গ্লাছ নাছিল নেকি আইনাৰ গ্লাছ নাছিল নেকি আগে পিছে আপুনিওতো ইয়াতে খাইছিল এতিয়া আৰু নাখাওঁ মই যোৱা আইনাৰ গ্লাছত লৈ আনাগৈ আইনাৰ গ্লাছ গোটেইকেইটা ভাঙিছো ভাঙি দিছে কেনেকৈ ভাঙিলা বাচন ধুইতে আজিৰ পৰা কেতিয়াও নিদিবা ইমানবোৰ গ্লাছ মই যোৱাতে আছিলে আলমাৰীত থৈ গৈছিলোঁ কি কৰিলে তাই ইমানবোৰ গ্লাছ নে মাংসৰ দিলে নেকি এইজনীক বিশ্বাসো কৰিব নোৱাৰি তেনেকুৱাই বৰ চিটা চাটা দেখায় তলে তলে কিন্তু বেলেগ সাংঘাতিক আছে গজা আনছি হে এৰি দিয়া কি গজা গজাকে থাকা আপুনিচোন কৈছিল যাওঁতে গজা আনিম বুলি গজা খায় নেকি ইমান তাত চুগাৰ থাকে যোৱা কালাকান লৈ আহিম ভাতেবিলাক কালাকান তুমি কালাকান খাই পোৱা নাই নেকি যোৱা ইভিনিং গৈ মই কালাকান লৈ আনিম যোৱা এতিয়া মাৰ আৰু কি হ'ল মায়ে যাওঁতে কৈ গৈছিল গজা আনিম বুলি এতিয়া গজাৰ কথা কওঁতে ইমান চক খাই উঠিল আইনা গ্লাছত পানী খোৱা হ'ল ষ্টিলৰ গ্লাছত পানী নাখায় কি মানে এইগিলা এচিৰ কথা কৈ আছে বাদ দি মই গজা খাব পালি হ'ল ড্ৰেছযোৰটো সলাই লওঁ পাই মোৰ ৰুমটোতে ফেনখনো মানে কাম নকৰা হৈছে ড্ৰেছযোৰ সলাই লওঁ যে মা আপুনি চাহ খাব এই গৰমত চাহ খায় নেকি জুচ আনিছোঁ তাকে লৈ আনা এইযোৰ আপুনি কি পিন্ধিছে তুমি দেখা নাই এযোৰ কি পিন্ধিছোঁ চশমা পিন্ধিছোঁ মোৰ ছোৱালীয়ে দিছে জোৱাই বিদেশৰ পৰা লৈ আনিছে নহয় বাইদেউহঁতৰ ঘৰত থাকি কেনে লাগে তুমি কেনেকৈ জানিবা তুমি হৈছে গাঁৱলীয়া ফুড মই যাম দে একদিন তুমি গ'লে তাত চলিব নোৱাৰা তুমি ভাল লেংগুৱেজ ক'ব নাজানা খোজকাঢ়িব নাজানা কাপোৰ পিন্ধিব নাজানা দেখাত যেনেকুৱাই জখিনীৰ নিচিনা আৰু তুমি মোৰ নিচিনা বহিছা যে ভৰি ডাঙৰৰ লগত কেনেকৈ বহিব লাগে সেইটো নাজানা নেকি সেইখিনি শিষ্টাচাৰো নাই তোমাৰ নহয় দা ভৰিখন বিষি আছিল না ইমানে কাম কৰিলা নে যে ভৰি বিষাই গ'ল কি কাম কৰিলানো এই ৰাতিপুৱাৰ পৰা গৰুৰ লগত পথাৰত গোটেইকেইটা ভানুক ভাত দিয়া কিমান যে খাই মইহে জানো হ'ব মোক ৰেষ্ট দিব নালাগে যোৱা বাকী কি কাম আছে কৰাগৈ আৰু জুচ এগিলাচ লৈ আনাগৈ
টাইমৰ পৰা সিহঁতক মাতি মাতি একদম গোটাই থাকিব মানে অকণমান ধনী হৈছে কি সিহঁতৰ লেভেল কি সঞ্জনা সঞ্জনা অঁ কোনবা আহিলে সঞ্জনা আহিল চশমাযোৰ পিন্ধি লওঁ ৰ কেনেকুৱা দেখিছে সঞ্জনা সঞ্জয় কইনা কোন আহিছে ভিতৰলৈ সোমাই আহক আলহী আহিছে নেকি সিহঁতৰ ঘৰত যাম ৰ মিঠাই খাবা পাম আপুনি আহিছে তুমি সঞ্জনা হয় না সঞ্জয় মাকে হয় থৌৱা হৈছা অপাৰেশ্যন কৰিছা আমাক কোৱা কিয় নাই হা বহিবা নকলেও বহিব Oh no! আপনি কিতান অপারেশন করলা কি অপাৰেশ্যন চকুৰ অপাৰেশ্যন কৰা নাই নহয় কি যে কয় আপুনি তে কলা চশমা যে কিয় লগাইছা অন্ধ চশমা লাগছি এইযোৰ চশমা মোৰ জোৱাই দিছে জয়ে চশমাৰ বেপাৰ কৰে নকৰে জোৱাই বিদেশৰ পৰা আনিছে জোৱাই বিদেশত গৈছিল মোৰ কাৰণে লৈ আনিছে পিন্ধি থাকিব দিছে কৰিছে কি সুধি থাকে মানে কিনা নিপিন্ধবা দা সঞ্জয় মা কি কৰিছে এইটো নিপিন্ধবা দা কিয় কিয় ক'লে তেনেকে কিবা অপাৰেশ্যন কৰা লাগে একদম মই যেতিয়া কৰিছিলো মোক এনেকুৱা একযোৰ চশমা দিছিল আপোনাৰ সেই চশমা নহয় এইযোৰ বহুত দামী চশমা হয় গম পাইছে এইযোৰ পিন্ধিলে চকুত গৰম নালাগে ঠাণ্ডা ঠাণ্ডা পৰি থাকে আপুনি সেইবোৰ নাজানিব দিয়ক গৰম গৰম লগা চশমা আগতে খাপা নাপাই ফিকো ইমান লেবেল মোবাইলে টিপি আছা অলপ সুখ দুখৰ কথা বেটিৰ খবৰ কি বেটিৰ খবৰ বেটি ভালে মোৰ বেটি একেবাৰে ৰাজৰাণীৰ দৰে থাকে ইয়াৰে নিচিনা গাঁৱলীয়া পুতৰ নিচিনা নাথাকেতো মোৰ ছোৱালী ভাল হ'ব দা কত ল'ৰাক ভাল পালা গেল না লাষ্টক লাগি ভাল পালেও ভাল ল'ৰা এটাকে কৰিছে মোৰ ছোৱালী সেইবুলি ফিকৌ হৈ থকা নাই ভাল হ'ব দা কত যে ল'ৰা চাইছি তাই না ইফালে বীৰেণৰ পুতাকক ইফালে হৰিচন্দ্ৰৰ পুতাকক কত যে ল'ৰা চাইছি তাই হ'লেও মোৰ ছোৱালী বহুত সুখত পৰিছে এতিয়া ৰাজৰাণীৰ দৰে আছে এই গাঁৱৰ ভূতৰ নিচিনা মোৰ ছোৱালী নাই সেনকে নক গাঁৱৰ ভূত বুলি মোৰ ছোৱালী কেনেদৰে আছে কি কৰি আছে সেইটো মইহে জানো আপোনালোকে কি জানিব আপোনালোকে এই গাঁৱৰ এইটো সিটো এই কথা লগাই ফুৰাতে যায় মই যাম দা চাহ খা যেন পাই দিছো দে মই তামোল নাখাওঁ Oh no! চবহে খাওঁ চব সেইটো আৰু কি বস্তু এই বিয়াত যে পাই গোৱা মুড়ি আমি বিয়াতে খাম দা অকণমান লাল চাহকে বনব দা যদি এই বোৱাৰী এতিয়া ব্যস্ত আছে আৰু গৰমত এই চাহ তাহ নহয় দেই খাব নোৱাৰে জুচ খালে খাব পাৰে গুৱাহাটীৰ পৰা একো অনা নাই জুচ খাব আপুনি খাম দা বোৱাৰী চাগে ৰেষ্ট লৈ আছে মই আনি দি আছোঁ ৰ'ব দেই বাপ্পা ঐ কি হৈছে মোৰ মইজাৰ পৰা তাই তাপলাই নুগুছে আজি তাইৰ বাহাদুৰি কি চাবি তাই এইবাৰ দুচনা ফুচ খুৱাই খাই চাম আৰু আজি বেটি জীয়াকে কেইটা মতা চাইছি বীৰেণৰ পুতাকে কোনকে লাজ পাইছে মে আৰু আহিম মই গধূলি এইবাৰ লগৰকেইটাক লৈ ভালকে কম লেবেল দিয়া মছলা উলিয়াই দিম মই লগ জুচ কিবা ৰঙা বস্তুচোন এইটোকে জুচ বুলি কয় ক'ল্ড ড্ৰিংকছ ঠাণ্ডাচোন
খাই দিয়ক, আপোনাৰ ভিতৰৰ যিমান গৰম হৈ আছে চব ঠাণ্ডা হৈ যাব। আমি এইবিলাকহে খাওঁ। এটা কথা কম দা, আপোনাৰ বেটি বৰগতে ভাগ্যৱান। মোৰ ছোৱালী এতিয়া বহুত সুখী। মোৰ এতিয়া ৰাজা সুখত আছে মোৰ ছোৱালী। ছোৱালী যি বিচাৰে জোৱাই তাকে আনি দিয়ে। আৰু মোকো যে ধেৰ বস্তু আনিছে, কয় এইটো নালাগে সেইটো নালাগে, নাই সি আনিয়ে দিয়ে। কিমান যে বস্তু, খোৱা বস্তু। আৰু সঞ্জয় আনি দেই না আপোনাৰ বেটি, মানে বৈৰী। দিয়ে দিয়ে দিয়ে, কিয় নিদিব? এখন ঘৰত মই জুই জ্বলাই থৈ যাম এতিয়া। কিবা কৈছে আপুনি? নাই ক কিন্তু সঞ্জয়টো মই আহিবাৰ পেৰে একদিনো দেখা নাই বৈৰীৰ কাৰণে একযোৰ কাপোৰ আনা বা শাহুৱেৰ কাৰণে একযোৰ কাপোৰ আনাটো দেখাই নাই। গাঁৱত মানুহে এনেকৈ চলে, গতিকে ইমান কাপোৰ নালাগে নহয় গাঁৱত, টাউনতহে লাগে। এতিয়া ছোৱালীয়ে যিহেতু টাউনত থাকে, তাইক লাগিয়ে থাকে। মানে এতে গাঁৱত আপোনাৰ মতে ল'ৰা চলিব আৰু চহৰত আপোনাৰ যি মতে জয় চলিব। আপুনি আমাৰ এই পাৰ্চনেল কথাবিলাকত কিয় মাত মাতিছে? আপুনি মানে ঘৰ ভাঙিব আহিছে আমাৰ? মই ঘৰ ভাঙবা হোৱা নাই। আপুনি এতিয়াই ওলাই যাওক। আমাৰ এইবিলাক পাৰ্চনেল কথাত মাত মাতি আপুনি লাভ নাই। আপুনি এতিয়াই ওলাই যাওক, যাওক। এই সত্তমত কুকুৰক চিনি নকয়। নাখাওঁ দে তোমাৰ জুচ নাফুচ নাহো আৰু তহঁতৰ ঘৰত। গাঁৱলীয়া ফুট নে ঘৰ ভাঙিব আহে, বেলেগ কাম নাই আৰু। ইঘৰৰ তাতে সিঘৰৰ তাতে সোমাব, কূটনীতিবিলাক লগাব, সেইবিলাকে কাম আৰু। বেটি ভাং ভাজবা খলা নাছিল বা জীয়েক কি গুৱাহাটীত বিয়া দিলি এতিয়া আগতে থাকবাই নৰা হ'লি। জয়ৰ পৰা অলপ অলপ আনি কেনে খাই আছা সেইখিনি। কত জীয়েৰে যে মতা ভাল পালা এতিয়া কলি লাজপা নাহো আৰু তহঁতৰ ঘৰত। এতিয়া আগতে পানী নাখায় জুচ না ফুচ খায়, চাহ নাখায় জুচ না ফুচ খায়, তামোল নাখায় চব খায়। ডাংকুব মাৰা কথা নাহো আৰু তহঁতৰ ঘৰত।